নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ ছ'চিয়েল সায়েন্সত থকা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় মূল অৰ্থনৈতিক সমস্যাসমূহ। এইটো পাঠ আলোচনা কৰিম। এই পাঠটো হ'ব তোমালোকৰ যি অৰ্থনীতি বিজ্ঞান আছে, অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়। আমাৰ প্ৰথমটো অধ্যায় আলোচনা কৰা হৈছে তোমালোকৰ ছ'চিয়েল সায়েন্সৰ ইতিহাসৰ কোৱেশ্চনবোৰ গোটেইখিনি আলোচনা কৰা আছে। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম কি দ্বিতীয় অধ্যায়। এইটো তোমালোকৰ যি ইউনিট টেষ্ট হ'ব, ইউনিট টেষ্টতো এইটো সিলেবাছত আছে আৰু তোমালোকৰ বছৰেকীয়া পৰীক্ষা বা এনুৱেলি পৰীক্ষা হ'ব তাতো এইটো সিলেবাছত আছে আৰু পাঠটো খুবেই ইম্পৰ্টেণ্ট হয়। এতিয়া আমি পাঠটোত আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ গোটেইখিনি আলোচনা কৰিম। পাঠৰ শেষত আমি আলোচনা কৰিছোঁ এক্সট্ৰা কুৱেশ্যন এনসাৰ। তোমালোকে এইবোৰ চাব পাৰিছা। অতিৰিক্ত প্ৰশ্নৰ উত্তৰ বা MCQ এইবোৰ আমি আলোচনা কৰিম ভিডিঅ'টিৰ শেষত। আগত আমি অনুশীলনীৰ প্ৰশ্নৰ উত্তৰবোৰ পঢ়িম, তাৰপাছত আমি কি পঢ়িম অনুশীলনীৰ MCQ পঢ়িম। তোমালোকে চাব পাৰিছা বহুত কেইটা MCQ দিয়া আছে আৰু এইবোৰ খুবেই ইম্পৰ্টেণ্ট হয়। পাঠটো পঢ়ি পাঠৰ ভিতৰুৱা এইবোৰ শৰ্ট কুৱেশ্যন বা MCQ হয়। সেইকাৰণে তোমালোকে কি কৰিবা, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া আমি আৰম্ভ কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নবোৰ। চেনেলটো যদি তোমালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ প্ৰথমত আছে অনুশীলনীৰ অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰত আছে কি সংজ্ঞা লিখা। কি হ'ব ক নম্বৰ প্ৰশ্ন। ক নম্বৰত দিয়া আছে সংজ্ঞা লিখিব দিছে তোমালোকৰ দৰিদ্ৰতা, নিবনুৱা, জনসংখ্যা ঘনত্ব, লিংগ অনুপাত, চৰম দৰিদ্ৰতা। 6 নম্বৰত দিয়া আছে আপেক্ষিক দৰিদ্ৰতা। 6 নম্বৰত দিয়া আছে বনক্ষম উন্নয়ন আৰু শেষত দিয়া আছে সেউজ অৰ্থনীতি। এইকেইটা বস্তুৰ সংজ্ঞা লিখিব লাগে। আমি তলত সুন্দৰকৈ চুটিকৈ লিখি দিছোঁ যাতে তোমালোকে সোনকালে পঢ়িব পাৰা, কম সময়তে আৰু সহজ ভাষাত লিখি দিয়া হৈছে। কাৰণ ইমানবোৰ সংজ্ঞা তোমালোকে গোটেইখিনি পঢ়িব নোৱাৰিবা, সেইকাৰণে মই তোমালোকক অতি চুটি সহজ সৰলকৈ দিছোঁ। এইবোৰ তোমালোকক 2 মাৰ্কছ দিব। 2 মাৰ্কছৰ কাৰণে এইখিনি সুন্দৰ হৈ যাব। প্ৰথমত আছে দৰিদ্ৰতা। দৰিদ্ৰতাৰ সংজ্ঞা কি? দৰিদ্ৰতা এনে এক অৱস্থা য'ত এজন ব্যক্তি জীৱনৰ মৌলিক প্ৰয়োজন যেনে খাদ্য, বাসস্থান, শিক্ষা আৰু এই আৰু থকা ৰটো এনেকৈ তোমালোকে কৰি ল'বা। এইবোৰ আমাৰ কিবোৰ্ডৰ অটো কাৰেকশ্যনত হৈ যায়। শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাৰ পৰা বঞ্চিত হয়। আমাৰ যিবোৰ মৌলিক প্ৰয়োজন এইকেইটা বস্তু অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ বা সোনকালে আমাৰ প্ৰব্লেম হৈ যাব বহুতখিনি। যেনেকৈ খাদ্য অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, এইখিনি আমাক লাগে। বাসস্থান লাগে আমাক, শিক্ষা লাগে আৰু কি লাগে স্বাস্থ্য। এইকেইটা বস্তু যাৰ নাই তাক দৰিদ্ৰ বুলি কোৱা হয়। যাৰ এইখিনি সুবিধা নাই তাক দৰিদ্ৰ বুলি কোৱা হয়। তোমালোকে নিজৰ ভাষাত মনত ৰাখিবা দৰিদ্ৰ কাক বোলে। দৰিদ্ৰতা হ'ল খাদ্য, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাৰ যাৰ নাই, যোনে এইবোৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে তাকে দৰিদ্ৰতা কোৱা হয়। এতিয়া আছে তোমালোকৰ খ নম্বৰত নিবনুৱা। যিসকল লোকে দেশৰ প্ৰচলিত মজুৰিত কাম কৰিবলৈ ইচ্ছুক আৰু এইটো ঠিক কৰি ল'বা, ঠিক আছে, আৰু সক্ষম হৈও কৰ্মসংস্থান নাপায় তেওঁলোকক নিবনুৱা বোলে। নিবনুৱা মানে কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰিব পৰা একো কাম যেতিয়া নাপায়, এনে থাকিব লাগে কাম নকৰাকৈ। কিবা এটা বস্তুৰ যোগ্যতা থাকিও যেতিয়া কাম অবিহনে মানুহ এজন বহি থাকিব লাগে আৰু অৰ্থনৈতিকভাৱে মানুহজন সমস্যাৰ সন্মুখীন হয় তাক নিবনুৱা বুলি কোৱা হয়। ছাপ'জ তোমালোকে যদি বহুত পঢ়া শুনা কৰি যদি চাকৰি নোপোৱা, তোমালোকে যদি কিবা কাম নোপোৱা, কেনেকৈ নিজৰ ঘৰখন নিজৰ সংসাৰখন পৰিচালিত কৰিবা, তেতিয়া তোমালোকৰ প্ৰব্লেম হৈ যাব। এই কাম কৰিব নোৱাৰাটো যোগ্যতা থাকিও তাকে কি বোলে নিবনুৱা বোলে। ইয়াত তোমালোকে সুন্দৰকৈ কৈছে যিসকল দেশৰ প্ৰচলিত মজুৰিত কাম কৰিবলৈ ইচ্ছুক আৰু সক্ষম, মানে কাম কৰাৰ ইচ্ছাও আছে আৰু সক্ষমো হয়, তাৰ পিছতো কি হয় কৰ্ম সংস্থাপন নাপায়, মানে কাম নাপায়, তেতিয়া তেওঁলোকক কি বুলি কোৱা হয় নিবনুৱা বুলি কোৱা হয়। 9 নম্বৰত দিয়া আছে জনসংখ্যা ঘনত্ব। জনসংখ্যা মানে তোমালোকে বুজি পোৱা আৰু ঘনত্ব মানে হৈছে
মানে জনসংখ্যাৰ যি আমাৰ হাৰ সেইটো কিমান ঘন কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰা লোকৰ সংখ্যাক জনসংখ্যা ঘনত্ব বুলি কোৱা হয় সাপোজ আমাৰ অসমত যদি সাপোজ এতিয়া মই এটা এনে কৈছো তোমালোকক 10 লাখ মানুহ আছে এইটো হৈছে কি আমাৰ অসমৰ কি জনসংখ্যা ঘনত্ব এইটো হ'ব বৰ্গ কিলোমিটাৰ ঠিক আছে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান মানুহ থাকে সেই হিচাপত ঘনত্ব হয় ঘ নম্বৰত দি আছে লিংগ অনুপাত কোনো ঠাইৰ মুঠ জনসংখ্যাৰ প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যাক লিংগ অনুপাত বোলা হয় 1000 পুৰুষ থাকিলে প্ৰতি 1000 পুৰুষত কিমানজন মহিলা আছে সেইটোক লিংগ অনুপাত বুলি কোৱা হয় সাপোজ 1000 জনৰ ভিতৰত যদি 900 মহিলা আছে সেইটোক লিংগ অনুপাত বুলি কোৱা হয় এইটো হৈ গল এতিয়া আছে কি তোমালোকৰ চৰম দৰিদ্ৰতা গাঁও অঞ্চলত দৈনিক 2400 ক্যালোৰি আৰু এই আৰুটো তোমালোকে এনে কৰি লবা আৰু চহৰত 2100 ক্যালোৰিৰ ন্যূনতম খাদ্য আহৰণ কৰিব নোৱাৰিলে চৰম দৰিদ্ৰতা বোলা হয় মানে তোমালোকৰ ডেইলি যি মানে তোমালোকক খাদ্য বস্তু লাগে এই খাদ্য বস্তুৰ যিমানখিনি মানে মিনিমাম কমকৈ হলেও যিমানখিনি খাব লাগে এইখিনি যদি যোগান ধৰিব নোৱাৰে তাক চৰম দৰিদ্ৰতা বুলি কোৱা হয় আপেক্ষিক দৰিদ্ৰতা সমাজত সাধাৰণ জীৱন যাত্ৰাৰ মান বজাই ৰাখিবলৈ ন্যূনতম আয় উপাৰ্জন কৰিব নোৱাৰিলে আপেক্ষিক দৰিদ্ৰতা বোলা হয় ঠিক আছে 6 নম্বৰত আছে বহনক্ষম উন্নয়ন বৰ্তমান আৰু ৰটো এনেকৈ লবা এইবোৰ আমি লিখোতে ঠিকও লিখো কিন্তু সেভ কৰাৰ পিছত এনেকুৱা হৈ যায় ঠিক আছে বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষাৰ অনুকূল হোৱা বিবেচনা সম্পন্ন উন্নয়ন ব্যৱস্থাক বহনক্ষম উন্নয়ন বোলা হয় তাৰ পিছত আছে তোমালোকৰ জ নম্বৰ আৰু শেষৰটো সংজ্ঞা লেখা সেউজ অৰ্থনীতি কি লিখিব লাগে তোমালোকক সেউজ অৰ্থনীতি পৰিবেশৰ ভাবুকি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা অৰ্থনীতিক সেউজ অৰ্থনীতি বোলা হয় এইকেইটা ইম্পৰ্টেন্ট আছে তোমালোকে গোটেইকেইটা পঢ়িব লাগিব তাৰে ভিতৰত এটা বা দুটা অহাৰ সম্ভাৱনা আছে 2 নম্বৰ প্ৰশ্নত কি কৈছে এতিয়া দৰিদ্ৰতাৰ সীমাৰেখা কি গাঁও অঞ্চলত আৰু চহৰ অঞ্চলত দৰিদ্ৰতাৰ সীমাৰেখা কি তোমালোকে আৰুটো মই তোমালোকক বাৰে বাৰে কৈছো এনেকৈ কৰি লবা তোমালোকে না ভাবিবা আমি স্পেলিং ভুল কৰো এইটো ঠিকে লিখো আমি সেভ কৰাৰ পিছত এনেকুৱা হৈ যায় ঠিক আছে সেভ কৰাৰ পিছত এনেকুৱা হৈ যায় তাৰ পিছত উত্তৰত দিয়া আছে দৰিদ্ৰতাৰ সীমাৰেখা হল ভাৰতত পৰিকল্পনা আয়োগৰ ক্যালোৰি ভিত্তিক সংজ্ঞা যত গাঁও অঞ্চলত দৈনিক ন্যূনতম 2400 ক্যালোৰি আৰু চহৰত 2100 ক্যালোৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে দৰিদ্ৰ বোলা হয় মানে গাঁৱত হওক বা চহৰতে হওক যোনে যিখিনি মিনিমাম খাব লাগে সাপোজ এটা মানুহক দিনত 200 গ্ৰাম ভাত খাব লাগে এজন মানুহক এটা মই এনে তোমালোকক ধৰি দিছো এজন মানুহক দিনত কমকৈ হলেও 200 গ্ৰাম ভাত খাব লাগে কিন্তু এই মানুহজন এই 200 গ্ৰাম ভাত যোগান ধৰিব নোৱাৰে তাক কি বলা হয় দৰিদ্ৰতা তাৰ পিছত কি আছে 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান পেটকাটাৰটো এনেকৈ কৰি লবা তোমালোকে 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান ভাৰতবৰ্ষৰ কিমান 121 কোটি অসমত প্ৰায় 3 কোটি 12 লাখ জনসংখ্যা 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে ইম্পৰ্টেন্ট প্ৰশ্ন বিশ্বৰ 2.4 শতাংশ অৰ্থাৎ 2.4% কি বিশ্বৰ যিমানখিনি মাটিকালি আছে তাৰে 2.4% বা 2.4 শতাংশ আমাৰ ভাৰতৰ মাটিকালি 5 নম্বৰত দিয়া আছে ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান কি কৈছে ভাৰতত সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান এইখন হল কোনখন কেৰালা আৰু কিমান
1084 6 নম্বৰত দিয়া আছে অসমৰ জনসংখ্যা ঘনত্ব কিমান 397 জন অসমৰ জনসংখ্যা ঘনত্ব মানে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন 397 জন প্ৰতি বৰ্গ কিলোমিটাৰত মানে স্কয়াৰ কিলোমিটাৰ ছদ্মবেশী নিবনুৱা কাক বলে ছদ্মবেশী নিবনুৱা ইম্পৰ্টেন্ট হয় গাঁও অঞ্চলত কৃষি কাৰ্যত নিয়োজিত থকা শ্ৰমিক যিসকল অতিৰিক্ত উৎপাদন শূন্য হয় কিন্তু দেখাত কামত লাগি থকা যেন লাগে তেওঁলোকক ছদ্মবেশী নিবনুৱা বলে মানে আমাৰ গাঁও অঞ্চলত যিবোৰ মানে গোটেই মানে প্ৰতিদিনে চাবা তোমালোকে কৃষি কাম কিবা কিবি কাম কৰি আছে কিন্তু উৎপাদন নাই শূন্য সেইবোৰ মানুহক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয় মুদ্ৰাস্ফীতি কি এটা তোমালোকে দাগ দি ৰাখা ভেৰি ইম্পৰ্টেন্ট এইবোৰ প্ৰশ্ন তোমালোকৰ আহে ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন এইটো মুদ্ৰাস্ফীতি কি নিৰৱচ্ছিন্নভাৱে দ্ৰব্য মূল্য বৃদ্ধি বা মুদ্ৰা মূল্য হ্ৰাস হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বোলে দ্ৰব্য মানে আমাৰ যি বস্তু বাহিনীৰ দাম যেতিয়া বাঢ়ি যাব আৰু আমাৰ যি পইচা আছে পইচা টকাৰ মূল্য কমি যাব তোমাৰ পইচাৰ মূল্যটো কমি যাব আৰু বস্তুৰ মূল্যটো বাঢ়ি যাব এইটো কি বুলি কোৱা হয় মুদ্ৰাস্ফীতি বুলি কোৱা হয় মুদ্ৰাস্ফীতিৰ কাৰণ কি কি তোমালোকে মনত ৰাখিবা মুদ্ৰাস্ফীতিৰ কাৰণ কি চাহিদাজনিত আৰু ব্যয়জনিত এই দুটা বস্তুৰ বাবে কি হয় মুদ্ৰাস্ফীতি হয় মুদ্ৰাস্ফীতি তোমালোকে ভালকৈ পঢ়িবা 10 নম্বৰত দি আছে দমিত মুদ্ৰাস্ফীতি কাক বলে এইটো ইম্পৰ্টেন্ট এইটো তোমালোকে দাগ দি ৰাখা চৰকাৰী নিয়ন্ত্ৰণৰ দ্বাৰা মুদ্ৰাস্ফীতিক মুক্ত মুদ্ৰাস্ফীতিতকৈ কম কৰি ৰখা অৱস্থাক দমিত মুদ্ৰাস্ফীতি বোলা হয় 11 নম্বৰ প্ৰশ্নত আছে তোমালোকৰ অভিদিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে উত্তৰ হ'ব 10 জনতকৈও কম থাকে তাৰ পিছত তোমালোকৰ 12 নম্বৰ প্ৰশ্ন দিছে কৰ্মী জনসংখ্যা আমি কেনেকৈ উলিয়াব পাৰো এইটো হৈছে তোমালোকৰ সূত্ৰ এইটো সম্পূৰ্ণ কৰিব কৈছে তোমালোকক মই তলত সুন্দৰকৈ দেখাই দিছো এইটো তোমালোকৰ কিতাপৰ পৰা এটা মই পেজ উঠাই দিছো মুঠ কৰ্মী সংখ্যা ইয়াত চোৱা তোমালোকে মুঠ কৰ্মী সংখ্যা ইয়াত লিখা আছে মুঠ কৰ্মী সংখ্যা সৰি এইটো ইয়াত আছে মুঠ কৰ্মী সংখ্যা আমাক কি উলিয়াব লাগে কৰ্মীৰ জনসংখ্যা কিমান কৰ্মীৰ জনসংখ্যা যদি কিমান তোমালোকে উলিওৱা কি কৰিব লাগিব তোমালোকক মুঠ কৰ্মী সংখ্যাক জনসংখ্যাৰে ভাগ কৰি 100ৰে পূৰণ কৰিলে কৰ্মী জনসংখ্যা অনুপাত পোৱা যায় অৰ্থাৎ কি কৰিব লাগিব মুঠ কৰ্মী সংখ্যাক জনসংখ্যাৰে ভাগ কৰিব লাগিব তোমালোকৰ আমাৰ যি জনসংখ্যা মুঠ কৰ্মী সংখ্যাক জনসংখ্যাৰে ভাগ কৰিব লাগিব আগত মুঠ আমাৰ জনসংখ্যা কিমান ইয়াত দি এইটোক ভাগ কৰিব লাগিব মানে কাম কৰা মানুহ কিমান আৰু টোটাল মানুহ কিমান টোটাল মানুহ থাকিব ইয়াত কাম কৰা মানুহ থাকিব ইয়াত এইটো ভাগ কৰাৰ পিছত 100ৰে পূৰণ কৰিব লাগিব 100ৰে পূৰণ কৰাৰ পিছত যেটো ওলাব এইটো হ'ব আমাৰ কৰ্মী জনসংখ্যাৰ অনুপাত এইটো হ'ব কি কৰ্মী জনসংখ্যা আমি উলিয়াব পাৰিম এটা কথা মনত ৰাখিবা মানে সিধা কৈ যে আমাৰ টোটাল জনসংখ্যা যি আছে আৰু কাম কৰা জনসংখ্যা সাপোজ এইখিনি মানুহ এই গ্ৰীন কালাৰ খিনি কাম কৰে আৰু পিংক কালাৰ খিনি কাম নকৰে কিন্তু গোটেই মিলিত জনসংখ্যা হয় এই জনসংখ্যাক তোমালোকে এই কৰ্মী যিমানখিনি কাম কৰা মানুহ আছে এই কৰ্মীখিনিক এই টোটাল জনসংখ্যাৰে ভাগ কৰি তোমালোকে কি কৰিব লাগিব 100ৰে পূৰণ কৰিলে কি ওলাব কৰ্মী জনসংখ্যা ওলাই যাব ইয়াত তোমালোকে এটা চাৰ্ট দি দিছে কেনেকৈ তোমালোকে এবাৰ পঢ়ি ল'ব পাৰা 13 নম্বৰত দিয়া আছে তোমালোকৰ বহনক্ষম উন্নয়নৰ সংঘাত কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল উত্তৰ হ'ব বুৰুণ্ডলেণ্ড আয়োগে 1987 চনত আগবঢ়াইছিল ইম্পৰ্টেন্ট হয় 13 নম্বৰ প্ৰশ্নটো দাগ দি ৰাখা 14 নম্বৰত দিয়া আছে পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ আৰুটো এনেকৈ লবা তোমালোকে কৰ্মৰ মূল মন্ত্ৰ কি হোৱাটো বিচাৰে চিন্তা বিশ্বব্যাপী হওক কাৰ্যপন্থা স্থানীয় হওক এইটো বিচাৰে থিংক গ্লোবালি এক্ট গ্লোবালি পৰিৱেশ চিন্তাবিদসকলে
মানুহৰ চিন্তা আৰু কৰ্মৰ মূল মন্ত্ৰ কি হোৱাটো বিচাৰে থিংক গ্ল'বেলি এক্ট গ্ল'বেলি এইটো আমাৰ অসমীয়াত কি হয় চিন্তা বিশ্বব্যাপী হওক আৰু কৰ্ম কাৰ্যপন্থা স্থানীয় হওক দীঘল প্ৰশ্নৰ উত্তৰ এতিয়াৰ প্ৰশ্নৰ উত্তৰবোৰ দীঘল হ'ব 1 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰতত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণবোৰ হ'ল 1 নম্বৰত দিয়া আছে উচ্চ জন্মহাৰ মৃত্যু হাৰৰ তুলনাত জন্মহাৰ বেছি হোৱা আৰু পৰিয়ালৰ পৰিকল্পনা কি হয় কাৰ্যকৰী হোৱা নিৰক্ষৰতা শিক্ষাৰ অভাৱত জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ প্ৰতি সজাগতা কম 9 নম্বৰত দিয়া আছে দৰিদ্ৰতা মৌলিক প্ৰয়োজন পূৰণৰ অক্ষমতাই নিবনুৱা আৰু কি হয় দৰিদ্ৰতা বঢ়ায় সামাজিক অজ্ঞতা গাঁও অঞ্চলত শিক্ষাৰ অভাৱত জনসংখ্যা বৃদ্ধিৰ প্ৰতি উদাসীনতা 5 নম্বৰত দিয়া আছে জনসংখ্যা শিক্ষাৰ অভাৱ শিক্ষাৰ প্ৰসাৰ নোহোৱাতে চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণত অক্ষমতা এই কেইটা বস্তু তোমালোকে ভালকে মনত ৰাখিবা এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন 2 নম্বৰত দিয়া আছে দৰিদ্ৰতা কাক কয় দৰিদ্ৰতা সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা এইটো আমি আগতে পঢ়ি আহিছো দৰিদ্ৰতা কাক বোলে জনে আমাৰ মৌলিক প্ৰয়োজনসমূহৰ পৰা যোগান ধৰিব নোৱাৰে বা সুবিধাসমূহৰ পৰা বঞ্চিত থাকে তাক দৰিদ্ৰতা বুলি কোৱা হয় দৰিদ্ৰতা হ'ল এনে এক অৱস্থা য'ত ব্যক্তি মৌলিক প্ৰয়োজন খাদ্য বাসস্থান শিক্ষা স্বাস্থ্য পৰা বঞ্চিত হয় তোমালোকে ব্ৰেকেটৰখিনি নিলিখিলেও হ'ব দৰিদ্ৰতা সীমাৰেখাই ক্যালোৰী ভিত্তিত নিৰূপণ কৰে দৰিদ্ৰতাৰ সীমাৰেখা তোমালোকে এজন মানুহক যদি দৰিদ্ৰতা বুলি কোৱা হেতু কেনেকৈ মানে বিচাৰি পাবা সীমাৰেখাটা কেনেকৈ কৰা হয় সীমাটো যে এজন মানুহ দৰিদ্ৰ আৰু এইবোৰ মানুহ দৰিদ্ৰ নহয় এই সীমাটো কেনেকৈ বান্ধিবা এই ক্যালোৰীৰ ভিত্তিত নিৰূপণ কৰা হয় কেনেকৈ কি ক্যালোৰীৰ ভিত্তিত গাঁও অঞ্চলত হৈছে কি 2400 ক্যালোৰী আৰু চহৰ অঞ্চলত 2100 ক্যালোৰী গাঁও অঞ্চলত কিয় বেছি কাৰণ গাঁও অঞ্চলৰ মানুহ অলপ শাৰীৰিক কাম বেছি কৰে কিন্তু আমাৰ চহৰ অঞ্চলত শাৰীৰিক কামটো কম হয় যেনেকৈ গাঁও অঞ্চলৰ মানুহ কৃষি কাৰ্য কৰে সেইকাৰণে ক্যালোৰী বেছি লাগে এই ন্যূনতম ক্যালোৰী আহৰণ কৰিব নোৱাৰিলে দৰিদ্ৰ বোলা হয় গাঁৱত শাৰীৰিক পৰিশ্ৰম বেছি হোৱাৰ বাবে ক্যালোৰীৰ প্ৰয়োজন বেছি হেতুৱে মই কৈছো তোমালোক এইটো হল তোমালোকৰ বৰ্ষ 2002-2001 আছিল কি গ্ৰাম্য অঞ্চলত আছিল 324 টকা আৰু চহৰ অঞ্চলত আছিল কি 454 টকা এইটো মই তোমালোকক দেখাৰ কাৰণে দি দিছো মানে মিনিমাম এইখিনি ইনকাম যদি কৰিব নোৱাৰে দৰিদ্ৰতাত পৰিব ঠিক আছে এতিয়া আমি আহিম 3 নম্বৰত মুদ্ৰাস্ফীতি কাক বলে আকৌ এই প্ৰশ্নটো আহিলে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা এটো তোমালোকে দাগ দি ৰাখা একেবাৰে 5 স্টাৰ কোশ্চেন হয় ভেৰি ইম্পৰ্টেন্ট এইটো 1 নম্বৰ প্ৰশ্নটো আৰু 3 নম্বৰ প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় মুদ্ৰাস্ফীতি হল দৰ স্তৰৰ একেৰাহে বৃদ্ধি নিয়ন্ত্ৰণৰ পদ্ধতি কি আছে 1 নম্বৰত দিছে মৌদ্ৰিক নীতি মুদ্ৰা মানে কি পইচা বেংক হার বৃদ্ধি বেংকৰ হার বৃদ্ধি কৰি ঋণ হ্ৰাস কৰা ৰাজকোষীয় নীতি সরকারি ব্যয় কর্তন আৰু কৰ বৃদ্ধিৰ চাহিদা হ্ৰাস কৰা ৰটো এনেকুৱা হ'ব উৎপাদন বৃদ্ধি নীতি সম্পদৰ ব্যৱহাৰ বঢ়াই যোগান বৃদ্ধি কৰা এইটো ইম্পৰ্টেন্ট হয় বহুত চুটিকৈ সুন্দৰ ভাষাত লিখি দিয়া হৈছে তোমালোকে এইটো লিখি ৰাখা এইটো ভালকে পঢ়িবা তাৰপাছত আছে তোমালোকৰ নিবনুৱা সমস্যা কাক বলে ইয়াৰ প্ৰকাৰ কি কি এই সমস্যাৰ মূল কাৰণসমূহ কি কি ইম্পৰ্টেন্ট হয় তোমালোকে এইটো পঢ়িবা উত্তৰ হ'ব নিবনুৱা হল যিসকল কাম কৰিবলৈ ইচ্ছুক আৰু তেনেকুৱা হ'ব সক্ষম হৈ কৰ্মসংস্থান নাপায় প্ৰকাৰ গ্ৰাম্য চহৰীয়া ঋতুজ আৰু কি খত্মশেষী উদ্যোগিক শিক্ষিত এইবোৰ হৈছে কি তোমালোকৰ নিবনুৱা প্ৰকাৰ এইকেইটা হৈছে নিবনুৱাৰ প্ৰকাৰ আৰু এই নিবনুৱাৰ কাৰণ কি প্ৰথম হৈছে দ্ৰুত জনসংখ্যা বৃদ্ধি দ্বিতীয়ত হৈছে নিয়োগবিহীন উন্নয়ন তৃতীয়ত হৈছে স্থিৰ কৃষি উন্নয়ন 4 নম্বৰ হৈছে ঔদ্যোগিকৰণৰ মন্থৰ গতি ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা একদম চুটিকৈ লিখি দিয়া হৈছে তোমালোকে ভালকে পঢ়িবা তাৰ পিছত তোমালোকৰ 5 নম্বৰত দিয়া আছে চমু টকা লিখা তোমালোকে টেনচন নলবা আমি পাঠটোৰ ভিডিওটিৰ শেষত একদম মোস্ট ইম্পৰ্টেন্ট
শর্ট কোশ্চেন এইবার তোমালোকে শর্ট কোশ্চেন পড়িলে তোমালোকৰ MCQ-তো মানে মিলি যাব বস্তুখিনি 5 নম্বৰ চমু টকা এইটো শেষ তোমালোকৰ পাঠৰ যি অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ শেষ হ'ব এতিয়া তাৰপিছত আমি এই শর্ট কোশ্চেনবোৰ আলোচনা কৰিম তোমালোকে কি চমু টকা লিখিব লাগে ইয়াত তোমালোকে চাব পাৰিছা ঋতুজ নিবনুৱা চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি গ নম্বৰ আছে বনক্ষম উন্নয়ন ঋতুজ নিবনুৱা কি কৃষি শ্ৰমিকৰ বছৰৰ কিছু সময় নিয়োজিত আৰু এনেকৈ কৰিলো বাকি সময় নিবনুৱা হৈ থকা অৱস্থা চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি চাহিদাজনিত দ্ৰব্যৰ চাহিদা বৃদ্ধিৰ ফলত মূল্য বৃদ্ধি ব্যয়জনিত হল কি উৎপাদন ব্যয় বৃদ্ধিৰ ফলত মূল্য বৃদ্ধি বহনক্ষম উন্নয়ন কি পৰিৱেশৰ অনিষ্ট নকৰি বৰ্তমান আৰু ভৱিষ্যতৰ অনুকূলে উন্নয়ন এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ বা এক্সট্ৰা MCQ 1 নম্বৰ দাদাভাই নৰজিয়া দৰিদ্ৰতাৰ ওপৰত কি গ্ৰন্থৰ লিখা গ্ৰন্থখনৰ নাম কি ভেৰি ইম্পৰ্টেন্ট পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া মনত ৰাখিবা এইটো তোমালোকে ইম্পৰ্টেন্ট হয় এই প্ৰশ্নবোৰ তোমালোকৰ পাঠটো পঢ়ি পাঠৰ ভিতৰৰ পৰা উলিয়াই বনোৱা হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক জনসংখ্যা বৃদ্ধিৰ হাৰ হোৱা দেশখনৰ নাম কি ভাৰতবৰ্ষ এইটো তোমালোকৰ পাঠৰ হিচাপত এনেকুৱা আছে জনসংখ্যা বৃদ্ধি এতিয়া আমাৰ কিছুদিন আগতে চাইনা এতিয়া আমাৰ এইটো ঠিকে আছে প্ৰবলেম নাই 3 নম্বৰত দিয়া আছে তোমালোকৰ পৃথিৱীৰ প্ৰথম জনবহুল দেশখনৰ নাম কি চীন দেশ আমাৰ ভাৰতৰ আগত কোনে আছিল চীন আছিল এই কিছুদিন আগত আমাৰ ভাৰত প্ৰথম স্থানত আহিছে 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ সৰ্বাধিক জনবহুল ৰাজ্য কোনখন আৰু কিমান সৰ্বাধিক জনবহুল ৰাজ্য কোনখন উত্তৰ প্ৰদেশ আৰু ইয়াৰ জনসংখ্যা কিমান 19.19 কোটি তাৰপিছত কি আছে 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখন সৰ্বনিম্ন আটাইতকৈ কম জনসংখ্যা ক'ত লক্ষদ্বীপ কিমান একক দশক শতক হাজাৰ মাত্ৰ 64,429 জন মানুহ আছে আৰু নেক্সট প্ৰশ্ন আমাৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম কি এখন হ'ল নগাঁও আটাইতকৈ বেছি জনসংখ্যা থকা জিলাৰ নাম হৈছে নগাঁও 28,26,000 মানুহ অসমৰ দ্বিতীয় জনসংখ্যা থকা জিলাখনৰ নাম কি এখন হ'ল ধুবুৰী নগাঁৱৰ পিছত ধুবুৰী 19 লাখ কিমান 48,000 অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি ডিমা হাছাও 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা ৰাজ্য কোনখন এখন হ'ল পশ্চিম বংগ 2011 চনৰ মতে সৰ্বাধিক জনসংখ্যা ঘনত্ব ইয়াত কিন্তু ঘনত্ব আৰু অকল জনসংখ্যা দুটা বেলেগ বস্তু এটা হ'ল পশ্চিম বংগ ভাৰতৰ সৰ্বনিম্ন লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান হাৰিয়ানা এটো প্ৰতি হাজাৰত কিমানজনী মহিলা 877 অসমৰ সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা জিলা কোনখন আৰু কিমান কামৰূপ মহানগৰ সৰ্বাধিক ঘনত্ব বেছি মানে প্ৰতি স্কয়াৰ কিলোমিটাৰত কামৰূপ মহানগৰত আটাইতকৈ মানুহ বেছি থাকে আৰু এটো কিমান 2010 জন প্ৰতি বৰ্গ স্কয়াৰ কিলোমিটাৰত 2010 জন মানুহ থাকে অসমৰ দ্বিতীয় জনসংখ্যা ঘনত্ব থকা জিলা কোনখন আৰু কিমান এটো হ'ল ধুবুৰী এটো হ'ল 1171 তাৰ পিছত আছে কি অসমৰ সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা জিলা কোনখন আৰু কি ডিমা হাছাও প্ৰতি বৰ্গ কিলোমিটাৰত কিমান 44 জন অসমৰ লিংগ অনুপাত কিমান 954 ইম্পৰ্টেন্ট তাৰ পিছত কি আছে অসমৰ সৰ্বাধিক লিংগ অনুপাত থকা জিলা কোনখন আৰু কিমান মৰিগাঁও 974 অসমৰ সৰ্বনিম্ন লিংগ অনুপাত থকা জিলা কোনখন আৰু কিমান কামৰূপ মহানগৰ 1922 অসমৰ সীমামূৰীয়া দুখন বাহিৰা ৰাষ্ট্ৰৰ নাম লিখা সীমামূৰীয়া এটো হৈছে কি বাংলাদেশ নেপাল তোমালোকে নেপালৰ জাগাত ভুটান লিখি লবা নেপাল নালাগে তোমালোকে ভুটান কৰি লবা এটো আৰু নিবনুৱা শব্দটোৱে কিহক বুজায় কৰ্মহীনতাক বুজায় যাৰ কোনো কৰ্ম নাই নিবনুৱা বুলি কোৱা হয় ভাৰতবৰ্ষত নিবনুৱা সমীক্ষা চলোৱা সংস্থাটোৰ নাম কি NSSO
অসমীয়াত কি বুলি কোৱা হয় ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা একাদশ পৰিকল্পনা মতে ভাৰতবৰ্ষত নিবনুৱা হাৰ কিমান 8.28% জনবিস্ফোৰণ মানে কি জনসংখ্যাৰ অত্যাধিক বৃদ্ধিৰ জনবিস্ফোৰণ বলে কালবৰ্ণে দিয়া মুদ্ৰাস্ফীতিৰ সংকাত দিয়া কালবৰ্ণে যেতিয়া অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্ৰী ক্ৰয় কৰিবলগীয়া হয় তেনে অৱস্থাক মুদ্ৰাস্ফীতি বলে মুদ্ৰাস্ফীতিৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা শ্ৰেণীটোৰ নাম কি স্থিৰ বেতনভোগী শ্ৰেণী ৰাজকোষীয় নীতিক কি নীতি বুলি কোৱা হয় আয় আৰু ব্যয় নীতি বুলি কোৱা হয় এইখিনিতে তোমালোকৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল তোমালোকে এই যেইকেইটা তোমালোকক এক্সট্ৰা প্ৰশ্নৰ উত্তৰ বা শৰ্ট কোৱেশ্চন দিয়া হৈছে তোমালোকে এইকেইটা ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকে এক্সামত পাবা বুলি আশা কৰিছোঁ মই এইবোৰ তোমালোকৰ পাঠৰ ভিতৰৰ পৰা তুলি দিয়া হৈছে আৰু অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ মই যোনটো কৈছোঁ ইম্পৰ্টেণ্ট সেইকেইটা তোমালোকে ভালকৈ পঢ়িবা তোমালোকে যদি পাঠটো বুজিবা তোমালোকে কমেণ্টত ইয়েছ বুলি লিখিবা আৰু তোমালোকক নেক্সট কি বস্তু লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা ধন্যবাদ